আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। আপোনালোকে যদি দৰ্পণ পৰ্টেলত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱাৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ পাৰ্চেণ্টেজ কম আছিল, আপোনালোকে যিবিলাক কলেজত এডমিশ্যন ল'ব বিচাৰে আপোনালোকৰ সেইবোৰ কলেজত নাম এপ্ৰুভ হোৱা নাই। আজি কিন্তু হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ছেকেণ্ড লিষ্টটো মুকলি হৈ গ'ল। যিসকলৰ পাৰ্চেণ্টেজ কম আছে এতিয়া কিন্তু বৰ্তমান আপোনালোকে সকলো কলেজত ল'ব পাৰিব। আপোনালোকে এতিয়া লিষ্টটো চাব পাৰিব যে কেনেকুৱাকৈ আপোনালোকে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ছেকেণ্ড লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। ধুবুৰী VN কলেজত মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে VN কলেজ লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাই কৰি ল'ব। এতিয়া কিন্তু VN কলেজৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিব, ইয়াত দিয়া থাকিব ন'টিফিকেশ্যন। তাত কিন্তু সকলো ন'টিচ দিয়া থাকে। সেইকাৰণে আপোনালোকে অলপমান তলত আহি ইয়াত চাব দিয়া থাকিব ন'টিফিকেশ্যন। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া থাকিব ভিউ অল। এতিয়া আপোনালোকে ভিউ অলৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ধুবুৰী VN কলেজৰ সকলোবোৰ ন'টিচ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয়, বেলেগ কলেজৰ হয়, তেনেহ'লে আজি সকলোৰে ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যিসকলৰ পাৰ্চেণ্টেজ কম আছিল বা যিবিলাক কলেজত এডমিশ্যন বিচাৰে আৰু এইবিলাক কলেজত এডমিশ্যন ল'ব পৰা নাই, আজি আপোনালোকে চাই লওক। আজি কিন্তু ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। আজি ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। আপোনালোকে সকলোৱে এবাৰ ছেকেণ্ড লিষ্টটো চাই ল'ব আপোনালোকৰ মনৰ পচন্দৰ কলেজত এডমিশ্যন ল'বলৈ হ'লে। এতিয়া ধুবুৰী VN কলেজত ইয়াত সকলোবোৰ ন'টিচ আহি যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে HS আৰ্টছ ছেকেণ্ড মেৰিট লিষ্ট আৰু HS ছায়েন্স ছেকেণ্ড মেৰিট লিষ্ট। এতিয়া আপোনালোকে ইয়াত চাই ল'ব আৰ্টছ এণ্ড ছায়েন্স। এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো লিষ্ট চাব বিচাৰে ইয়াত চাব ডাউনলোডৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব। লগে লগে কিন্তু আপোনালোকৰ মোবাইলত লিষ্টটো ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি ইয়াত লিষ্টটো চাব পাৰিব আৰু কিমান পাৰ্চেণ্টেজ পৰ্যন্ত ছেকেণ্ড লিষ্টত নাম আহিছে ইয়াত সকলো দিয়া থাকিব এনেকুৱাকৈ। ইয়াত চাব ছেকেণ্ড লিষ্ট অলপমান তলত আহি ইয়াত চাব এতিয়া ইয়াত চাব ইয়াত লিষ্ট দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চাই ল'ব যে কিমান পাৰ্চেণ্টেজ পৰ্যন্ত লিষ্টত নাম আহিছে আৰু লিষ্টত কাৰ কাৰ নাম আহিছে। আপোনালোকে এনেকুৱাকৈ লিষ্টটো চাব লাগিব। যিহেতু আজি ধুবুৰী VN কলেজৰ ছেকেণ্ড লিষ্টটো মুকলি হৈ গ'ল, সেইকাৰণে আপোনালোকে এনেকুৱাকৈ ছেকেণ্ড লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আজি কিন্তু ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। সেইকাৰণে আপোনালোকে দৰ্পণ পৰ্টেলত যে আপোনালোকে চাব পাৰে যে আপোনালোকৰ নামটো ছিলেক্টেড হৈছে নে হোৱা নাই। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ লিষ্টটো চাই লওক আৰু আপোনালোকে দৰ্পণ পৰ্টেলটো অ'পেন কৰি চাই লওক যে আপোনালোকৰ নামটো কোনটো কলেজত আজি ছিলেক্ট হৈছে নে হোৱা নাই বা কোন কলেজত আপোনালোকৰ নামটো ছিলেক্টেড হৈ গ'ল। আপোনালোকে এনেকুৱাকৈ লিষ্টটো চাই লওক। আজি ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে সকলো কলেজত।